ঢাকাৰ ভয়ংকৰ বিমান দুৰ্ঘটনা আহি পৰিছে আন এক আপডেট। এবাৰ মৃতকৰ সংখ্যা বৃদ্ধি পাইছে। ভয়ংকৰ বিমান দুৰ্ঘটনাৰ ভয়ংকৰ দৃশ্য। মহাবিদ্যালয়ৰ অট্টালিকাত ভয়ংকৰ কাণ্ড। বায়ু সেনাৰ বিমানৰ দুৰ্ঘটনা পতিত হৈছে বাংলাদেশৰ বায়ু সেনাৰ F7 BGI নামৰ বিমানখন। আৰু উনৰ কেইটামান মুহূৰ্তৰ পিছতেই চীনৰ পৰা ক্ৰয় কৰা F7 যুঁজাৰু বিমান ভূপতিত হোৱা পৰিলক্ষিত হৈছে। ঢাকাৰ এখন কলেজত মাৰিছিলে খুন্দা আৰু বৰ্তমানলৈকে 19 জনৰ মৃত্যু আৰু শতাধিক আহত হোৱা বুলি জানিব পৰা গৈছে। আমি পুনৰ কৈছোঁ যে ঢাকাত যি ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছিল, এই দুৰ্ঘটনাত এতিয়া মৃতকৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে। ইজনৰ পিছত সিজনকৈ মৃতকৰ সংখ্যা বৃদ্ধি পাইছে। আহমেদাবাদৰ যি ভয়ংকৰ কাণ্ড সংঘটিত হৈছিলে, সেই বিমান দুৰ্ঘটনাৰ যে পুনৰাবৃত্তি ঘটিছে বুলি ক'ব লাগিব, কিয়নো এবাৰ ঘটনাৰ স্থান হৈছে ঢাকাত সংঘটিত হৈছে এক ভয়ংকৰ বায়ু সেনা বিমানৰ দুৰ্ঘটনা। এখন মহাবিদ্যালয়ৰ অট্টালিকাত খুন্দা মাৰিছিলে ভয়ংকৰ কাণ্ড বায়ু সেনা বিমানৰ। আমি সমগ্ৰ দৃশ্য দেখাই আছোঁ, কি ভয়ংকৰ দৃশ্য বন্দী হৈছিল কেমেৰাত। আৰু এই ভয়ংকৰ দৃশ্য চাই গম পাব যে কিমান আচলতে শক্তিশালী দুৰ্ঘটনা বা কিমান জোৰেৰে মাৰিব লাগিব খুন্দা। ইয়াতেই প্ৰমাণ কৰি দেখাইছে ভিডিঅ' ক্লিপকেইটাই। উৰণৰ কেইটামান মুহূৰ্তৰ পাছতেই চীনৰ পৰা ক্ৰয় কৰা F7 যুঁজাৰু বিমানখন ভূপতিত হোৱা পৰিলক্ষিত হৈছে, যাৰ বাবে এতিয়া শিশুসহ ক্ৰমান্বয়ে 19 জনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে আৰু শতাধিক লোক আহত হোৱা বুলি জানিব পৰা গৈছে। আমি পুনৰ কৈছোঁ, এইবাৰ আহমেদাবাদৰ যেন ঘটনাৰ পুনৰাবৃত্তি হৈছে। কেইটামান মুহূৰ্তৰ পিছতেই সমগ্ৰ বিশ্ব কঁপাই যোৱা আন এক ভয়ংকৰ বায়ু সেনা বিমানৰ হৈছিল দুৰ্ঘটনা। এখন মহাবিদ্যালয়ৰ অট্টালিকাত খুন্দা মাৰিছিলে বায়ু সেনা বিমানখনে। আহমেদাবাদত যি ঘটনা সংঘটিত হৈছিলে, যিদৰে এটা হোষ্টেলৰ ওপৰত খুন্দা মাৰিছিলে, ঠিক একেদৰে এবাৰ ঢাকাত এখন মহাবিদ্যালয়ৰ অট্টালিকাত খুন্দা মাৰিছিলে, ভয়ংকৰভাৱে খুন্দা মাৰিছিলে বায়ু সেনা এখন বিমান, যিখন বিমান চীনৰ পৰা ক্ৰয় কৰিছিলে বাংলাদেশে। আৰু সেই বিমানখন হৈছে F7 যুঁজাৰু বিমান, যিখন বিমানে মহাবিদ্যালয়ৰ অট্টালিকাত খুন্দা মৰাৰ পিছতে এই সমগ্ৰ দৃশ্য বন্দী হৈছে কেমেৰাত। অতিকৈ ভয়ানক দৃশ্য, গাৰ নোম শিয়ৰি উঠা দৃশ্য দেখিলে আপুনি ভয় খাই যাব, কিয়নো 19 জনকৈ লোকৰ মৃত্যু হৈছে। বৰ্তমানলৈকে শেহতীয়া যি আপডেট পোৱা গৈছে, আপডেট অনুসৰি 19 জনকৈ লোকৰ মৃত্যু হৈছে আৰু শতাধিক লোক আহত হৈছে। আমি পুনৰ কৈছোঁ নিউজ আছামৰ প্ৰত্যেকগৰাকী দৰ্শকক যে কেইটামান মুহূৰ্তৰ পূৰ্বে ঢাকাত সংঘটিত হৈছিলে এখন বায়ু সেনা বিমানৰ দুৰ্ঘটনা। এখন মহাবিদ্যালয়ৰ অট্টালিকাত জোৰেৰে খুন্দা মাৰিছিলে উৰণৰ কেইটামান ছেকেণ্ডৰ পিছতে বিমানখনে। তাৰ পিছতে চকুৰ পলকতে সমগ্ৰ বিমানখন ভাঙি চাৰখাৰ হোৱা পৰিলক্ষিত হৈছে। যিখন বিমান ক্ৰয় কৰিছিলে বাংলাদেশে চীনৰ পৰা, অৰ্থাৎ F7 যুঁজাৰু বিমানখন চীনৰ পৰা ক্ৰয় কৰিছিল বাংলাদেশে, কিন্তু সেই বিমানখন চকুৰ প্ৰচাৰতে ভূপতিত হৈ পৰিলে, যাৰ বাবে শিশুসহ 19 জনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। আৰু এই মুহূৰ্তলৈকে যি শেহতীয়া আপডেট, এই আপডেট অনুসৰি ক্ৰমান্বয়ে বাঢ়ি গৈ আছে মৃতকৰ সংখ্যা। আৰু বৰ্তমানলৈকে শিশুসহ 19 জন লোকৰ মৃত্যু হৈছে বিমান দুৰ্ঘটনাত আৰু আহত হৈছে শতাধিক লোক। আৰু পৰৱৰ্তী সময়ত অধিক তথ্য আমি আগবঢ়াব চেষ্টা কৰিম, যিহেতু যি খবৰ আহিছে খবৰ অনুসৰি ক্ৰমান্বয়ে মৃতকৰ সংখ্যা বাঢ়ি গৈ আছে। গতিকে পৰৱৰ্তী সময়ত আমি পুনৰ আগবঢ়াব চেষ্টা কৰিম যে ভয়ংকৰ দুৰ্ঘটনাৰ পৰিণতি কি হৈছে।